নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো এইটো ভিডিঅ'ত আপোনালোকক আমাৰ ক্লাছ 8ৰ প্ৰপ'ৰ্শনেল ৰিজনিং চেপ্টাৰৰ একেবাৰে শেষৰ যিটো ফিগাৰ ইট আউট আমাৰ যিটো পাৰ্ট 2 আছে তাৰে 177 পেজত থকা শেষৰ তিনিটা কোৱেশ্চন মই সলভ কৰিব ওলাইছো য'ত মই 10 নম্বৰ কোৱেশ্চনৰ পৰা মই ষ্টাৰ্ট কৰিম 10 11 12 এই তিনিটা মই এইটো ভিডিঅ'ত দেখাব ওলাইছো চাওক 10 নম্বৰ কোৱেশ্চন মই লিখি লৈছো ইয়াতে কোৱেশ্চনটো কি কৈছে যে 1 acre of land cost rupees 15 lakh. What is the cost of 2400 square feet of the same land? এতিয়া কোৱেশ্চনটো কি কৈছে 1 acre of landৰ দামটো হৈছে কষ্টটো হৈছে 15 লাখ তেতিয়া হয় 2400 স্কয়াৰ ফিটৰ কষ্টটো কিমান হ'ব ঠিক আছে এইটো আমি প্ৰপ'ৰ্শনেল মেথডত কৰিম তো ইয়াতে আমাৰ এটা বস্তু আমি লিখিলো যে ইয়াতে আমাৰ একাৰত আছে আমি ইয়াতে স্কয়াৰ ফিট আছে তো 1 acre ইকুৱেল টু কিমান স্কয়াৰ ফিট আছে 1 acre ইকুৱেল টু 43560 স্কয়াৰ ফিট আছে হয় নহয় এটো এতে আমি লিখি ললো এতিয়া নেক্সট আমি প্ৰপ'ৰ্শনেল লিখিব যাওতে আমি এটা বস্তু চাব লাগিব যে আমাৰ ইয়াতে এটা মিসিং হৈ আছে হেতু মিসিং হৈছে কি কষ্টৰ পৰিমাণটো আমি নাপোৱা নাই তো কষ্টৰ পৰিমাণটো আমি ইয়াতে x হিচাপত ধৰি লম কাৰণ ইয়াতে আমাৰ এটা 1 acre ল্যান্ডৰ কষ্টটো দিয়া আছে কিন্তু 2400 স্কয়াৰ ফিটৰ কষ্ট আমাক দিয়া নাই ঠিক আছে তো আমি ধৰি ললো যে লেট cost of 2400 square feet of land equal to x ধৰিলো সাথে ঠিক আছে এতিয়া নেক্সট আমি এটো প্ৰপ'ৰ্শনেল এটো লিখিব গৈ আছো কাৰণ দুটা ৰেশিও হয় গতিকে প্ৰপ'ৰ্শনেল লিখিব পাৰিম যে আমাৰ প্ৰথমতে কি দি আছে 1 acre of land মানে ইমান স্কয়াৰ ফিট মানে 43560 স্কয়াৰ ফিটত আমাৰ কিমান টকা খৰচ হয় 15 লাখ তো আমি ইয়াতে 15 লাখ দিছো এটো প্ৰপ'ৰ্শন দুটা যে প্ৰপ'ৰ্শন আছে হেতু আমি দিছো তাৰে পিছত নেক্সট 2400 স্কয়াৰ ফিট গতিকে এইখিনিত আমাৰ স্কয়াৰ ফিটটো আহিব 2400 স্কয়াৰ ফিটত কিমান টকা খৰচ হৈছে আমাৰ এটো কষ্টটো নাজানো আমি x ধৰি লৈছো ক্লিয়াৰ এই দুটা ৰেশিও আমাৰ প্ৰপ'ৰ্শন আছে আমি এনেকৈ প্ৰথমতে লিখি ললো এতিয়া আমাৰ ইয়াৰে পৰা আমি এটো 43560 divided by 15 lakhs to divide হৈ যাব is equal to 2400 divided by x clear এতিয়া আমি ইয়াৰ পৰা এটা কাম কৰো ক্ৰস মাল্টিপল কৰি x ক আমি লেফট সাইড লৈ যে বাকিখিনি আমি ক্যান্সেলেশন কৰি পাৰ্টখিনি ওলাব যাও ইয়াতে আমাৰ 43560x ঠিক আছে is equal to 15 lakh into 2400 ক্লিয়াৰ এতিয়া ইয়াৰে পৰা x টো ইয়াতে মাল্টিপল হৈ আছে গতিকে ইখিনি পাৰ্ট ইয়াতে ডিভাইড হৈ আহি যাব x is equal to 15 lakh into 2400 divided by 43560 ঠিক আছে ইয়াৰ পৰা আমি এটা ক্যান্সেলেশন কৰিলো প্ৰথমতে এটা জিৰো ক্যান্সেল হল তাৰে পিছত ইখিনিক আমি 2 দিয়ে যাব 2 2 গুণ 4 2 1 গুণ 2 15 2 7 গুণ 14 16 2 8 গুণ 16 সো ইখিনি 2 দি গলে 120 হ'ব ঠিক আছে 120 হল তাছত এগেইন 2 দিয়ে যাব 2 1 যা 2 0 2 8 যা 16 18 2 9 যা 18 আৰু এই 2 দি গলে ইটো আমাৰ 60 হ'ব ঠিক আছে এতিয়া আমাক 2 দি ইটো না যায় 3 দি যাব 3 দি গলে কি হ'ব 3 3 যা 9 1 8 18 3 6 যা 18 3 3 যা 9 3 দি যদি যায় এটা 300 only 20 হ'ব 3 দি 3 2 যা 6 0 হ'ব 20 এতিয়া আমাক এটুকো 3 দি গৈ আছে এগেইন 3 দি কাটো 3 1 যা 3 3 2 যা 6 3 1 যা 3 আৰু 3 দি যদি ইটো কাটো 3 5 যা 15 ইখিনিত আপোনাৰ 0 কেটা বহি গল 5 লাখ ঠিক আছে এতিয়া আমাৰ তলত থাকিব ডিনোমিনেটৰত থাকিব 1 2 1 আৰু নিউমাৰেটৰ থাকিব 5 lakhs into 20 মানে প্ৰথমতে আমি মাল্টিপল কৰিলো 5 2 যা কিমান 5 2 যা সংখ্যাটো মাল্টিপল কৰিলো তাৰে পিছত শূন্য কিমানটা আছে 1 2 3 4 5 6টা শূন্য আমি লিখি দিম এখিনি কেনেকৈ কৰিছো যে ইটো প্ৰথমতে এতে 5 lakhs আছে এটা 20 আছে তো প্ৰথম 5 আৰু 2 মাল্টিপল কৰিছো 5 2 যা 10 লিখিছো লিখি বাকি 0 কেটা বহাই দিম 0 ইয়াতে 5টা আছে ইয়াতে আছে টোটাল 6টা 0 আছে 6টা 0 লিখি দিম এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা তিনি মানে 1 crore so 1 crore divided by 121 এটা এটুক আমি ডিভাইড কৰিম ইয়াতে
121 এদি এতিয়া আমি 1 crore ডিভাইড কৰিব লাগিব 1 2 3 4 5 6 7 ঠিক আছে 7টা শূন্য হৈ আছে এতিয়া প্ৰথমতে আমি 3টা 4টা গতিকে আমাৰ এটো 3টাৰ কাৰণে নাযাব আমি এটো 4টা শূন্য ল'ব লাগিব মানে 1000 এৰ কাৰণে কৰিব লাগিব তো যদি 9 টাইমছ দিও 9 1 যা 9 9 2 যা 18 8 1 থাকে 9 1 যা 9 10 হৈ যাব সো 9 টাইমছ এটো 8 টাইমছ দিব লাগিব এটো প্ৰথমতে আমি এটো 8 টাইমছ দিম ঠিক আছে এটো 8 টাইমছ হলে 8 1 যা 8 12 8 যা 96 তো এবার 2 নামিল এতে 3 9 ৰ পৰা 6 গলে 3 ইয়াতে 1 0 হয় এটো আপন এগেইন এটো এবাৰ নেক্সট a0 তো নামি তাতে 320 হল 320 হলে আমি 2 টাইমছ 12 3 গুণ 37 নব 2 টাইমছ দিব লাগিব আমি ইয়াতে 2 টাইমছ 2 1 যা 2 12 2 যা 24 তাৰ পিছত ইয়াৰে পৰা 8 নামিব ইয়াতে 1 থাকিব ইয়াৰ পৰা 1 গুণ 10 হল ইয়াতে 1 থাকিব 11 ৰ পৰা 4 গলে 7 আৰু ইয়াতে আমাৰ এখিনিৰ পৰা নেক্সট 02 ইয়াতে নামিব ঠিক আছে তো এটো যদি হয় 12 6 যা 72 6 টাইম মই দিব পাৰিম এটো 12 6 যা 6 1 যা 6 12 6 যা 72 এতিয়া ইয়াতে 4 থাকিব ইয়াতে 7 ৰ পৰা 2 মাইনাস কৰিলে 5 হ'ব ঠিক আছে তো নেক্সট আমাৰ a0 টো নামিব আতে a0 540 হল 540 হলে 4 টাইমছ দিব লাগিব এটো এটো 4 টাইমছ দিলো 4 1 যা 4 12 4 যা 48 ইয়াতে 6 নামিব ইয়াতে 3 18 লগত 5 যোগ কৰিলে 13 হ'ব তাৰপিছত নেক্সট একেবাৰে শেষৰটো 0 ইয়াতে নামিব 560 মানে এগেইন এটো 4 টাইমছ হ'ব এটো 4 টাইমছ হল 484 ইয়াতে 6 হ'ব ইয়াতে আপোনাৰ 5 থাকিব 5 নামিব ঠিক আছে সৰি এটো আমাৰ 5 হলে 7 হ'ব এটো আপোনাৰ 7 হ'ব 7 হল এটা পয়েন্ট এটা আহি গল পয়েন্ট হল লগে লগে ইয়াতে এটা 0 হল 0 হোৱাৰ লগে লগে আমি এটো কাম কৰিব পাৰো এটো আমি 6 টাইম দিব পাৰিম ঠিক আছে এটো 6 টাইম দিব পাৰিম 6 1 যা 6 12 6 যা 72 ইয়াতে 4 হ'ব ইয়াতে আপোনাৰ 5 হল 5 হ'ব 2 গলে 3 ইয়াতে এগেইন এটা 0 আহিব এটো আমি 2 টাইমছ দিব পাৰিম 3 টাইমছ হলে বেছি হ'ব 2 টাইমছ দিব পাৰিম 2 1 যা 2 12 2 গুণ 24 ঠিক আছে এটো আমি ইয়াতে 2 টাইমছ দিলো নেক্সট ইয়াৰে পৰা এটো সাবট্ৰেক্ট কৰিম 10 ৰ পৰা 2 মাইনাস কৰিলে 8 হ'ব ইয়াতে আপোনাৰ 3 থাকিব তো 9 হ'ব 4 নে 13 9 হল তো আমাৰ আলটিমেটলি ইখিনলৈকে আমি কৰিব পাৰি আমি আৰু এটা দিছাও পাৰো 3 ঘৰ দোকান ৰুপিছৰ কথা আছে তো আমি 3 ঘৰ দি 2 ঘৰত আমি লৈ যাব পাৰিম আৰু সাধাৰণতে ৰুপিছৰ কথা থাকিলে মানিৰ কথা থাকিলে পইণ্টৰ দুটা ঘৰ উলালে হ'ব মই তিনটা ঘৰ উলাইছো যাতে এটো চাই লম দুইতকৈ যদি পাছতকৈ যদি বেছি হলাই নেক্সট আমি ৰাউন্ড ফিগাৰ দিব পাৰিম তো 980 হলে এটো আমাৰ 8 টাইমছ দিব পাৰিম এটো 8 টাইমছ দিলো 8 1 যা 8 12 8 গুণ 96 96 ঠিক আছে তো আমাৰ ইখিনলৈকে ৰাখিব পাৰো তো এটো আমাৰ কিমান হল যে 82644.628 82644.628 628 ইটোক আপোনালোকে নিয়াৰলি ইকুৱেল টু কৰি ইটো ৰুপিছ হ'ব তো 82644.63 ও দিব পাৰে ইটো ঠিক আছে কাৰণ ইটো আমাৰ 2 পিছত এই 3 নম্বৰ যেটো প্লেস আছে ইটো 5 তকৈ বেছি আছে সেই কাৰণে মই আগৰ ইটো এটা ঘৰত আমি +1 কৰি দিব পাৰিম 2 লগত 3 হ'ব 2 ঠাইটো 3 বহি যাব সো এনসারটো আমাৰ ইটো হ'ব 82644.63 ইটো কিন্তু ৰুপিছৰ এতে এটো ৰুপিছৰ সিম্বল হ'ব ঠিক আছে এটো ৰুপিছৰ সিম্বল দি দিছো ক্লিয়াৰ আশা কৰো এটো আপোনালোকে বুজি পাইছে চাগে এটো মই অকমান ওপৰত লিখি দিছো এইটো ৰুপিছৰ সিম্বল দি এটো ওপৰত লিখি দিছো যে 82644.63 ঠিক আছে এইটো এনসার ক্লিয়ার আশা কৰো আপোনালোকে বুজি পাইছে চাগে যে 10 নম্বৰ কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিম টু ৰেশিও এন্ড প্ৰপোৰ্শনৰ মেথডত সলভ কৰিছো টু ক্লিয়াৰ এতিয়া মই নেক্সট 11 নম্বৰ যেটো কোৱেশ্চন আছে হেতু মই সলভ কৰিব লৈছো সৰি আৰু 11 নম্বৰ কোৱেশ্চন কি কৈছে যে এ ট্ৰেক্টৰ ক্যান প্লাউ the same area of a field 4 times faster than a pair of oxen that means pair of oxen আছে তেওঁলোকে যেতিয়া মাটি চহায় তো ইয়াতে কেনেকুৱা হৈছে যে ট্ৰেক্টৰে pair of oxenতকৈ 4 times বেছি স্পিডত বেছি ফাস্টাৰত তেওঁলোকে মাটি চহাব পাৰে that means pair of oxenৰ যদি 4 ঘণ্টা লাগে তেতিয়া হলে ট্ৰেক্টৰৰ 1 ঘণ্টা লাগিব that means এটো 4 times faster
ক্লিয়াৰ তাৰে পিছত কি সুধিছে যে এ ফাৰ্মাৰ ৱান্টস টু প্লাউ হিজ 20 একাৰ ফিল্ড ফাৰ্মাৰৰ 20 একাৰ ফিল্ড আছে এইটো প্লাউ কৰিব লাগিব মানে এইটো মাটি চহাব লাগিব এ পেয়াৰ অফ অক্সেন টেক 6 আৱাৰ্ছ টু প্লাউ এন একাৰ অফ লেণ্ড মানে পেয়াৰ অফ অক্সেনে 1 একাৰ অফ লেণ্ডত 6 আৱাৰ্ছ টাইম লয় মাটি চহাত তেতিয়াহ'লে হাউ মাচ টাইম উড ইট টেক ইফ দ্য ফাৰ্মাৰ ইউজড এ পেয়াৰ অফ অক্সেন টু প্লাউ দ্য ফিল্ড তেতিয়াহ'লে এই 20 একাৰ অফ ফিল্ডত পেয়াৰ অফ অক্সেনৰ কিমান সময়ৰ প্ৰয়োজন হ'ব তাৰে পিছত কি সুধিছে কি হাউ মাচ টাইম উড ইট টেক হিম ইফ হি ডিচাইডস টু ইউজ এ ট্ৰেক্টৰ ইনষ্টেড এতিয়া ট্ৰেক্টৰ এই পেয়াৰ অফ অক্সেনৰ সলনি যদি ট্ৰেক্টৰ ইউজ কৰে তেতিয়াহ'লে ট্ৰেক্টৰৰ কিমান সময় লাগিব ক্লিয়াৰ সো এতিয়া আমি ইয়াতে এটা বস্তু আমি ক্ৰিয়েট কৰি ল'ব পাৰো বা বনাই ল'ব পাৰো সেইটো হৈছে ৰেশিঅ'টো ইয়াতে ৰেশিঅ' ডাইৰেক্ট দিয়া নাই কিন্তু আমাৰ কোৱেশ্চনতে ৰেশিঅ'টো ফৰ্ম হৈ আছে কেনেকুৱা ধৰণৰ ইয়াতে কি কৈছে যে ট্ৰেক্টৰখনে পেয়াৰ অফ অক্সেনতকৈ 4 টাইমছ ফাষ্টাৰ কি কৰিব পাৰে তাতে মানে মাটি চহাব পাৰে তেতিয়াহ'লে টাইমটো কম লাগিব কিন্তু 4 টাইমছ ফাষ্টাৰ তেতিয়াহ'লে আমি এইটো এটা ৰেশিঅ' বনাব পাৰো যে ৰেশিঅ' অফ ট্ৰেক্টৰ and pair of oxen কিমান হ'ব 4:1 হ'ব ঠিক আছে এতিয়া আমাৰ এখিনিতে হেতু ৰেশিঅ'টো ওলাই গ'ল এতিয়া এই ৰেশিঅ'টো থৈ দি আমি বাকিখিনি কৰিব পাৰিম এতিয়া আমাক কি কৈছে যে 1 ঘন্টা সৰি যে 1 একাৰ অফ লেণ্ডত 6 ঘন্টা সময় লাগে পেয়াৰ অফ অক্সেনৰ সৰি তেতিয়াহ'লে 20 একাৰ অফ ফিল্ডত পেয়াৰ অফ অক্সেনৰ কিমান সময় লাগিব সেইটো আমাৰ প্ৰথম কোৱেশ্চন গতিকে আমি প্ৰথম ফাৰ্ষ্ট পেয়াৰ অফ অক্সেন লিখি লৈছো তো এইখিনি আমি প্ৰথম পেয়াৰ অফ অক্সেনৰ পাৰ্টটো আমি কৰি আছো এইখিনি আমি লৈ আছো তো ইয়াতে লিখিব পাৰিম যে টাইম ৰিকোয়াৰ্ড টু plow 1 acre of land এটো কাল লিখিছো পেয়াৰ অফ অক্সেন লিখিছো তো টাইম কিমান লাগে 1 acre of land মানে মাটি চহতে 6 আৱাৰ্ছ লাগে এটো আমাৰ কোৱেশ্চনতে দিয়া আছে তেতিয়া হলে therefore time required to plow 20 acre of land যেটো আমাৰ কোৱেশ্চন দিয়া আছে যে 20 acre of land প্লাউ কৰিব লাগা আছে ফাৰ্মাৰ গৰাকী তেতিয়া হলে ইয়াতে 20 acre of landত কিমান হ'ব লাগিব 6 into 20 hours that means 120 hours so amar pair of oxenor kiman homoy lagil 120 hours lagil etu eta amar answer ulai ঠিক আছে এতিয়া আমাৰ নেক্সট এনসারটো হ'ব কি আমাৰ ট্ৰেক্টৰৰ ক্ষেত্ৰত এতিয়া আমি উলাম ট্ৰেক্টৰৰ ক্ষেত্ৰত এটা ট্ৰেক্টৰৰ ক্ষেত্ৰত সেম সেন্টেন্স আমি ইউজ কৰো যে টাইম ৰিকোয়াৰ্ড to plow 1 acre of land এতিয়া চাওক ট্ৰেক্টৰৰ 1 acre of land প্লাউ কৰতে মাটি চাহতে কিমান সময় লাগে হেতু কিন্তু আমাৰ ইয়াতে ডাইৰেক্টলি নাই আমি তো উলাই লব লাগিব আমি কেনেকৈ উলাম চাওক ৰেশিঅ'টো চাওক যে ট্ৰেক্টৰ হৈছে 4 টাইমছ ফাস্টাৰ দেন পেয়াৰ অফ অক্সেন that means পেয়াৰ অফ অক্সেনত যিমান লাগিব তাতকৈ 4 গুণ কম লাগিব ক্লিয়াৰ পেয়াৰ অফ অক্সেনৰ যদি 4 আৱাৰ্ছ লাগে অক্সেন পেয়াৰ অফ অক্সেন 4 আৱাৰ্ছ লাগে ট্ৰেক্টৰৰ 1 আৱাৰ লাগে মানে কি 4 টাইমছ কমি গ'ল নাই তেতিয়া হলে ইয়াতে কি দিয়া আছে যে ৰেশিঅ'টোত আমাৰ 4 টাইমছ ফাস্টাৰ যেতিয়া কৈছে এতিয়া আমি চাম যে পেয়াৰ অফ অক্সেনৰ 1 ঘণ্টাত কিমান সময় লাগে 1 ঘণ্টাত লাগে 6 আৱাৰ্ছ তেতিয়া হলে 6 আৱাৰ্ছ লাগিলে ইয়াৰে পৰা এটুক আমি 4 দি ডিভাইড কৰিম কিয় ডিভাইড কৰিম কাৰণ 4 টাইমছ ফাস্টাৰ হয় 4 টাইমছ এই ট্ৰেক্টৰখন অক্সেনত কৰি পেয়াৰ অফ অক্সেন 4 টাইমছ ফাস্টাৰ হয় হেকাৰণে 4 ডিভাইড কৰি তো 4 দি ডিভাইড কৰাৰ লগে লগে এটো আমাক 1.5 আৱাৰ্ছ হ'ব that means 1 acre of land ট্ৰেক্টৰক কিমান সময় লাগিব 1.5 আৱাৰ্ছ only এতিয়া ডাইৰেক্ট ইন the time required to plow কিমান acre of land 20 acre of land তেতিয়া হলে আমাৰ 1.5 আৱাৰ্ছ পাই আছিল 1 ঘন্টা সৰি 1 acre of landত আমি 1.5 আৱাৰ্ছ তেতিয়া 20 acre হলে ইটো লৈ মাল্টিপল হৈ যাব সো 1.5 into 20 hours so আমি এটো কি মাল্টিপল কৰি 15 টু যা কিমান 30 ঠিক আছে 30 লগত এই জিৰোটো বহাই দিম আৰু
এঘৰ পিছত পইণ্ট আছে পইণ্টৰ পিছত এঘৰ আছে তেতিয়াহ'লে এঘৰ আগত আমি দশমিকটো দি দিলোঁ ইমান আৱাৰ্ছ ডেট মিনছ কিমান হ'ল 30 আৱাৰ্ছ ঠিক আছে এতিয়া আমাৰ এনসাৰটো কেনেকুৱা ওলালে যে পেয়াৰ অফ অক্সেনৰ 20 একাৰ অফ লেণ্ডত কিমান সময় লাগে 120 আৱাৰ্ছ আৰু ট্ৰেক্টৰৰ কিমান লাগে 30 আৱাৰ্ছ এতিয়া আপুনি ইটো ৰেশিওটো চাওক 120 আৰু 30 কিমান 4 টাইমছ ফাস্টাৰ হ'লে নাই তো 120ক 120ক যদি আপুনি 30 দি ডিভাইড কৰে তো ইপিনে কিমান পালে 4 that means 4 times আপোনাৰ কি হৈ আছে কমি আছে ক্লিয়াৰ তো 4 times মানে কি আমি সাপোজ 120 ক 20 নকৰো আমি 120 আমি সাপোজ 4 এ যদি ডিভাইড কৰো 30 পাম সো 120 পেয়াৰ অফ অক্সিজেন লাগিছে 120 আৱাৰ্ছ তাৰে 4 টাইমছ ফাস্টাৰ that means 120 যদি মই 4 এ ডিভাইড কৰো মই 30 পাম গটিকে 30 টো হৈছে এটো আমাৰ ডাইৰেক্ট আনসাৰটো মিলি আছে ক্লিয়াৰ সো কেনেকুৱা হল পেয়াৰ অফ অক্সিজেন লাগিল 120 আৱাৰ্ছ ট্ৰেক্টৰ লাগিল 30 আৱাৰ্ছ ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে চাগে যদি কিবা কনফিউজন লাগে ভিডিওটো আপুনি দুবাৰমান চাই লব কাৰণ একেবাৰে সহজে বস্তু কিন্তু অকমান বেলেগ ধৰণে কোৱেশ্চনটো খুদিছে প্লেস কৰিছে ইয়াতে কি কৰিছে যে অক্সিজেনৰ ডাটা ডিটেইলছ কি দিছে কিন্তু ট্ৰেক্টৰ ডিটেইলছ দিয়া আছে গতিকে আমি এই ট্ৰেক্টৰৰ টাইমটো কিমান সময় লাগে সেইটো আমি অক্সিজেনৰ পাৰ্টৰ আমি উলাই ল'ব লাগিব ঠিক আছে আশা কৰো আপোনালোকে বুজি পাইছে চাগে গতিকে মই এটা নেক্সট যেটো 12 যেটো আমাৰ শেষৰ নম্বৰ কোৱেশ্চন 12 নম্বৰ কোৱেশ্চন সলভ কৰিব লাইছো আৰু 12 নম্বৰ কোৱেশ্চন কি কৈছে যে দা ₹10 কইন 10 rupees of a coin is an alloy of copper and nickel called cupronickel. Copper and nickel are mixed in a 3:1 ratio to get this alloy. The mass of coin is 7.74 grams. It means এটা কি কৈছে যে এটা 10 rupee coin এটা আছে যেটো copper আৰু nickelৰ যেটো মিশ্ৰণটো আছে হেতু তাৰ লগ হৈ 10 rupees coin টো হৈছে এতিয়া copper আৰু nickelৰ ইটো পৰিমাণটো ৰেশিওটো কিমান আছে যে কপাৰৰ 3 আৰু নিকেলৰ 1 আছে ইট মিন্স 3:1 ৰেশিও এতে 10 rupee কইনত এটো মিক্স হৈ আছে এতিয়া নেক্সট পাৰ্টটো কি কৈছে যে কইনটোৰ মাস হৈছে 7.74 গ্ৰাম if the cost of copperৰ দামটো কিমান কৈছে যে ₹906 per kg ₹906 কপাৰৰ দাম আৰু নিকেলৰ দামটো কিমান per kg ₹1341 এতিয়া what is the cost of this metal in a coin in a 10 rupees coin that means এতিয়া এই 10 rupee coin to বনাওতে এই মেটেল কিনিৰ cost to কিমান কৈছে এটা মেটেলৰ cost বেলেগ বেলেগ ওলাব লাগিব ক্লিয়াৰ এটা ইয়াতে আমাৰ প্ৰথমতে given কি দিয়া আছে ৰেশিওটো দিয়া আছে এই ৰেশিওটোৰ পৰা আমি প্ৰথমতে উলাই লম যে 10 rupee coinত কপাৰ কিমান খিনি লাগিছে নিকেল কিমান খিনি লাগিছে ঠিক আছে তাৰে পিছত আমি তাৰে cost to ফাইন্ড কৰিম কাৰণ cost to আমাৰ দিয়াই আছে তো প্ৰথমতে ইয়াতে ৰেশিওটো লিখি লৈছো আতে যে given ratio of এটো লিখিলো যে copper and nickel কিমান দিয়া আছে ৰেশিও 3:1 ৰেশিও দিয়া আছে ঠিক আছে 3:1 দিয়াৰ লগে লগে টোটাল ৰেশিও কিমান হ'ব total ratio হ'ব 3 plus 1 is equal to 4 এতিয়া ইয়াৰে পৰা আমি প্ৰথমতে কপাৰ আৰু নিকেলৰ পাৰ্টটো উলাই লম সো therefore copper equal to আমাৰ টোটাল কিমান আছে 4 টোটাল আমি তলত দিম 4 আৰু কপালৰ পাৰ্টটো কিমান হৈছে 3 কপাল কিমান পৰিমাণ 3 আছে কপাৰ 3 into টোটাল মাস কিমান কইনৰ মাসটো হৈছে 7.74 গ্ৰাম 7.74 গ্রাম ঠিক আছে এতিয়া আমি নেক্সট এই দুটা মাল্টিপল কৰি 4 এ দি আমি ডিভাইড কৰিব লাগিব এতিয়া এই দুটা মাল্টিপল কৰি লৈছো 4 3 গুণ 12 2 1 7 3 গুণ 21 একে 22 2 2 থাকিল 7 3 গুণ 21 22 23 সো 23.22 by 4 গ্রাম ঠিক আছে এতিয়া মই এটুক ডিভাইড কৰিলো তো ডিভাইড কৰিলে কিমান হ'ব যে 4 5 গুণ 20 5 times of 5 গুণ 20 3 থাকিল 3 to 2 লৰ লগে 32 4 8 গুণ 32 4 2 কিনা যায় 0 2 0 4 5 গুণ 20 ঠিক আছে তো এটো যদি আপোনালোক কনফিউজন লাগে তো ডিভাইড কৰি চাব মই তো ডাইৰেক্টলি ডিভাইডটো কৰি দিছো আপোনালোকে সাইডত ডিভাইড কৰি চালো আপুনি গম পাই যাব যে ডিভাইডটো মই কেনে কৰিছো এখিনি মই এটো গ্ৰাম দিছো ক্লিয়াৰ তাৰে পিছত নিকেল এবাৰ আমাৰ নিকেলৰ পাৰ্টটো আহিব এবাৰ আমাৰ আহিল নিকেলৰ পাৰ্টটো নিকেল কিমান আছে টোটাল আছে 4 1 আছে নিকেলৰ পাৰ্টটো 1 দিয়া আছে ৰেশিওত ইনটু 7.74 গ্রাম তো এটো আমি এটো ডিভাইড কৰো 7.74 by 4 তো এটো মতে সাপোজ আপোনাক এটো মই ডিভাইড কৰি দেখুৱাই দিছো কেনেকৈ কৰিছো তো
যে 4 7.74 4 1 যা 4 ঠিক আছে তার পিছত আমাৰ এৰে পৰা 7 এবা 4 3 নামিল পইণ্ট টু ওপৰত ডাইৰেক্ট পইণ্ট হল ইয়াতে 7 নামিল 4 4 9 গুণ 37 1 থাকিল 14 হল 4 4 3 গুণ 12 2 অটোমেটিক 0 টা আহি যাব কাৰণ পইণ্টৰ পিছত আছে 4 5 গুণ 20 ঠিক আছে তো 1.935 is equal to 1.935 গ্রাম ঠিক আছে এতিয়া আমি প্ৰথমতে কপাৰৰ পাৰ্টটো ওলাইছো আৰু নিকেলৰ পাৰ্টটো ওলাইছো ক্লিয়াৰ এতিয়া আপোনালোকে এটা বস্তু লক্ষ্য কৰিব যে ইয়াতে নেক্সট পাৰ্টটো আহিব কষ্টৰ এটা কষ্টৰ ভাগটো বেলেগ বেলেগকে ওলাল কিন্তু কষ্টৰ কথাটো কি কৈছে কপাৰৰ কষ্টটো দিয়া আছে ₹906 কিন্তু পাৰ কেজি কেজিৰ হিচাপত দিয়া আছে 1 কেজিত 906 কষ্ট হয় কিন্তু ইয়াতে আমাক আহিছে গ্ৰামত ঠিক আছে তো আমি কি কৰিম যে এই যেটো কেজি আছে ইটো আমি গ্ৰামৰ হিচাপত আমি সেন্টেন্সটো লিখিম গ্ৰামৰ হিচাপে এতিয়া আপোনালোকে জানে যে 1 কেজিত কিমান গ্ৰাম 1000 গ্ৰাম সো 1000 গ্ৰামেদি আমি ইটো সেন্টেন্সটো লিখিম এটা সেন্টেন্সটো আমি 1000 গ্ৰামে কেনেকৈ লিখি আছো যে কষ্ট অফ 1000 কাৰণ 1000 গ্ৰাম মানে 1 কেজি দামটো দিয়া আছে ইয়াতে সো 1000 গ্ৰাম অফ কপাৰ 1000 গ্ৰাম অফ কপাৰ কিমান কৈছে কপাৰৰ দামটো ₹906 ₹906 ঠিক আছে এটা দিয়াৰ ফৰ কষ্ট অফ আমি 1 গ্ৰাম দিম এতিয়া আমি এটো আমি 1 গ্ৰাম দিছো 1 গ্ৰাম অফ কপাৰ দিয়াৰ লগে লগে रुपीस থাকি যাতে এটো 906 ডিভাইডেড বাই 1000 হল ঠিক আছে এতিয়া 906 divided by 1000 এটা নেক্সট আমাৰ কি আহিব যে therefore cost of কপাৰৰ কিমান আছিল আমি পাইছো এখিনি 5.805 গ্ৰাম তো এটো আমি লিখিম ইয়াতে যে 5.805 গ্ৰাম of copper that means এটা স্যার এখিনিৰ পৰা আমি কি ক্যালকুলেশন কৰিব পাৰো তলত তিনিটা শূন্য আছে মানে 1000 আছে 1000 মানে তিনিটা শূন্য তো আমি ওপৰ তিনি ঘৰ আগত দশমিকটো দিব পাৰি তো আমি কি লিখিম रुपीस सिंबल दिलो 0.906 into 5.805 আমি এনেকে এটো লিখিব পাৰি ঠিক আছে আশা কৰো বুজি পাইছে চাগে কি কৰিছো এটো যে এটো মই কেনে কৰিছো যে তলত 1000 অটোমেটিক এই 1000 ইয়াত তলত আহি যাব 1 দিয়াৰ লগে লগে তো 1000 তিনিটা শূন্য তো তিনিটা শূন্য থকা তিনি ঘৰ আগত দশমিকটো যাব তো তিনি ঘৰ আগত দশমিক যাও মানে 9 ৰ আগত দশমিকটো হ'ব তো 0.906 হৈছে ঠিক আছে এটা এখিনি পাৰ্ট আমি ইয়াতে মাল্টিপলটো কৰি চাও এখিনি ইয়াতে মাল্টিপলটো কৰি চাও 5.805 আৰু ইনটু 0.906 ঠিক আছে এটো মাৰে ডিভাইড মাল্টিপলটো কৰি আছো 65 যা 30 ডাইৰেক্ট হ'ব 0 আছে ইয়াতে 86 যা 48 ৰ 8 4 থাকিল 65 যা 30 30 লৰ 4 প্লাস হলে 34 ঠিক আছে ইয়াতে 0 আছে কিন্তু 0 এটা বহিব গটিকে বাকি লাইনটো আমি নিলিখিলে হ'ব এটা নেক্সট এটো ঘৰটো আমি কৰিব পাৰিম 95 যা 45 95 যা 45 ডাইৰেক্ট 45 কাৰণে এটা মাছ 0 আছে 98 যা 72 2 থাকিল 7 ইপিনে আহিল 95 যা 45 45 ৰ লগত 7 প্লাস কৰিলে 45 52 52 হল ঠিক আছে 0 3 18 লগত 5 13 3 1 টেকেন 9 5 2 5 ঠিক আছে তো এতিয়া আমাৰ এতে চাব যে পইণ্টৰ পিছত কিমান ঘৰ দশমিক আছে পইণ্টৰ পিছত কেইটা প্লেছত দশমিক আপু পইণ্টৰ পিছত 3 ঘৰ দশমিক আছে আৰু ইয়াৰে পইণ্টৰ 3 ঘৰ দশমিক আছে তো 3 3 6 ঘৰ তো 6 ঘৰ পইণ্টৰ টোটাল 6 ঘৰ দশমিক আছে তো তেতিয়ালে আমি শেষৰ পৰা 6 ঘৰ আগত দশমিকটো দিম 1 2 3 4 5 6 শেষৰ পৰা 3 6 ঘৰ আগত দশমিকটো দি দিও ক্লিয়াৰ তো ইখিনিত আমি কি পালো এটো আমি যে 5.259330 259330 তো which is nearly equal to আমি কি লিখিব পাৰো 5.26 লিখিব পাৰো কাৰণ কিয় 6 লিখিছো रुपीसত আমি দুঘৰ লিখিব লাগে পইণ্টৰ দুঘৰ লিখিছো কিন্তু 3 নম্বৰ ঘৰত 9 আছে মানে 5 তকৈ বেছি আছে সেইকাৰণে আগৰ ঘৰটো তোমাৰ আপোনাৰ যি থাকক তালৰ 1 প্লাস হৈ যাব তো 5 ৰ ঠাইত 6 হৈ গল তো ইটো আমাৰ रुपीसৰ সিম তো ইটো আমাৰ কপাৰৰ এমাউন্ট যে ইয়াতে কিমান টকা খৰচ হৈছে কপাৰৰ নামৰ 5.26 रुपीस কপাৰৰ খৰচ হৈছে ঠিক আছে এতিয়া নেক্সট আমাৰ নিকেলৰ পাৰ্টটো ওলা সো নিকেলৰ পাৰ্টটো এখিনি লিখি লৈছো যে কষ্ট অফ ইটোৰ ক্ষেত্ৰটো একে 1000 গ্ৰাম অফ নিকেল হ'ব কষ্ট অফ
1000 গ্রাম of নিকেল কিমান আছে 1000 গ্রাম নিকেলৰ দামটো কিমান কোৱা আছে rupees 1341 তো rupees 1341 so therefore cost of 1 gram of nickel তেতিয়া হলে কিমান হ'ব এটো 1341 divided by 1000 হ'ব ঠিক আছে এতিয়া নেক্সট আছে কি cost of আমাৰ কিমান গ্রাম পাইছো নিকেলৰ পৰিমাণটো কিমান পাইছো 1.935 তো 1.935 গ্রাম of নিকেলত কিমান হ'ব ইটো আমি আগৰটো নিচা সেম এনেকৈ লিখিম ইয়াতে তিনিটা শূন্য আছে 1000 আছে মই তিনিটা শূন্য তো ইয়াৰে 3 ঘৰ আগত দশমিকটো হ'ব তো रुपीसৰ সিম্বলৰে দি দিছো ইয়াতে কি লিখিম 1.341 into 1.935 1.935 ঠিক আছে এতিয়া আমি এইটো মাল্টিপলটো কৰিম মই এই মাল্টিপলটো ইখিনিতে দেখুৱাই দিছো ইখিনি পাৰ্টটো মুছি দিছো ইয়াতে ঠিক আছে তো ইখিনি মাল্টিপলটো মই ইয়াতে দেখুৱাই দিছো ইখিনি ইটো ৰাফ কৰিছো ইটো 1.341 into 1.935 ঠিক আছে মাল্টিপলটো দেখুৱাই দিছো তো প্ৰথমতে 5 ৰ 5 1 যা 5 5 4 গুণ 20 ৰ 0 2 থাকিল 5 3 গুণ 15 ৰ 2 17 ৰ 7 1 থাকিল 5 গুণ 5 একে 6 ঠিক আছে মই আকৌ কৈছো 5 গুণ 5 5 ৰ 20 ৰ 2 থাকিল 13 45 ঠিক আছে তো 3 গুণ 3 3 4 গুণ 12 ৰ 2 1 3 গুণ 9 একে 10 ৰ 0 1 থাকিল 3 গুণ 3 একে 4 ঠিক আছে তো এইটো ক্লিয়ার 3 গুণ 3 12 2 1 ঠিক আছে তো নেক্সট 9 9 1 যা 9 9 4 যা 36 or 6 3 থাকিল 13 ইটো যদি আমি একেলগে লম 13 9 যা 117 ৰ লগত 3 প্লাস কৰিলে 120 হ'ব বা মই এনেকৈ কৰিছো যে 9 1 যা 9 9 4 যা 36 or 6 3 থাকিল 9 3 যা 27 ৰ লগত 3 প্লাস কৰিলে 27 3 প্লাস কৰিলে কিমান হ'ব 30 30 লগত 30 0 3 to থাকিল 9 1 9 9 3 plus 12 হ'ল আৰু এটো লাষ্ট 1 আছে 1 1 যা 1 1 এটো ডাইৰেক্ট 1 টু গটিকে যেটো সংখ্যা থাকে এটো ডাইৰেক্ট বহি যাব পাতে এটা আমি প্লাস কৰি দিম 5 3 11 11 8 18 8 1 1 থাকিল 12 1 13 14 4 1 থাকিল 9 5 2 so এটা সাম যে পয়েন্টৰ পিছত টোটাল কিমান ঘৰ আছে পয়েন্টৰ পিছত ওপৰত আছে 3 ঘৰ তলত আছে 3 ঘৰ টোটাল 3 3 6 ঘৰ হ'ল যে পয়েন্টৰ পিছত টোটাল 6 ঘৰ আছে তো গটিকে 6 ঘৰ আগত 1 2 3 4 5 6 6 ঘৰ আগত দশমিকটো দি দিলো এটা ইয়াতে আমাৰ কিমান উলালে 2.2594835 গটিকে ইয়াৰ পৰা আমি ডাইৰেক্ট কি লিখিব পাৰো 2.59 আমি লিখিব পাৰো কেনেকৈ যে আমাৰ পয়েন্টৰ সাধাৰণতে रुपीसৰ ক্ষেত্ৰত মানিৰ ক্ষেত্ৰত পয়েন্টৰ দুঘৰ ৰাখিব লাগে তো 3 নম্বৰ ঘৰটোত আমাৰ পাছতকৈ সৰু আছে তো 4 আছে তো সেই কাৰণে আমি আগতে যিখিনি আছে ডাইৰেক্ট আমি লিখি দিব পাৰো কিন্তু ইটোত আমাৰ কি আছিল পাছতকৈ বেছি আছে 3 নম্বৰ ঘৰটোত সেই কাৰণে আগৰ ঘৰটোত 1 প্লাস হৈছে ক্লিয়াৰ সো এই এনে ধৰে আমি এটো কোৱেশ্চনটো সলভ কৰিলো প্ৰথমতে আমি কি কৰিছো ৰেশিওটো লিখি লৈ ৰেশিওৰ পৰা আমি কপাৰ আৰু নিকেলৰ ভাগখিনি পাৰ্ট কৰি উলাই লৈছো তাৰে পিছত কি কৰিছো তেওঁলোকৰ কষ্টটো 1 কেজি হিচাপত দিয়া আছে 1 কেজি বা 1000 গ্রাম সো গুটে 1000 গ্রামৰ হিচাপত আমি বস্তুখিনি লিখি লৈ এইটো আমি গ্রামক আমি গ্রামৰ হিচাপত কনভার্ট কৰিছো গ্রামত কনভার্ট কৰি আমি এটা रुपीसৰ ভ্যালু আমি মানে এটো এমাউন্টটো উলাই লৈছো ঠিক আছে দুটাৰে সো আশা কৰো এটো আপোনালোকে বুজি পাইছে সাগে সো এতিয়া আমাৰ এই যেটো ফিগাৰ এটা কোৱেশ্চনৰ যেটো একেবাৰে শেষৰটো আছিল 177 পেজত 176 আৰু 177 পেজত সো আমাৰ আজি ইয়াতে কমপ্লিট হৈ গল সো আশা কৰো আপোনালোকে ইয়াৰ পৰা বুজি পাইছে সাগে তো ইয়াৰে প্ৰত্যেকটো কোৱেশ্চনৰ লিংক সমূহ মই ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে ডেসক্ৰিপচনত পাই যাব ঠিক আছে সো এতিয়া মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ